চেতনা বাই আজি কান্দি আছে যেন ঐ চেতনা বাই কেলে কান্দিছে গম পাইছ নেকি কেলে কান্দিছে ই গম নাপায় শুনি কেনে কান্দি আছে চেতনা বাই ওচৰলৈ যাওঁচোন ঐ চেতনা বাই এইটো কি এইখিনি কি নিমখৰ পেকেট লৈ তই কান্দি আছ যেন কথাটো কি কি মে' মাহত দাইল চেনি চব দিলে নহয় কি মে' মাহত দাইল চেনি চব দিলে কি হ'ল তাৰপিছত মে' মাহত কণ্ট্ৰলৰ দোকান কি হ'ল দাইল চেনি নিমখ চাউলো পালোঁ তাৰপিছত এতিয়া জুনত 1 তাৰিখে বস্তুখিনি নিদিয়ে জানো তাৰপিছত জুনৰ 1 তাৰিখে গ'লো আনিবলৈ হেৰিলে দোকানলৈ হেৰি অকল চাউলকেইটা পাইছোঁ তাৰপিছত চেনি দাইল নিমখ নেপালোঁ নহয় ভালে হৈছে আকৌ খুব ভাল হৈছে কি বেয়া হৈছেনো দুখীয়া মানুহ আধা মূল্যত যদি বস্তুকেইটা পাওঁ কিমান ভাল লাগে হয়তো সেইটো কথা হয় বাৰু এতিয়া মামাই এতিয়া নিদিয়াৰ কাৰণে মই বহুত তলত বহুত দুখ লাগি আছে মই আচ্ছা কান্দি আছিলোঁ তই আকৌ আহি পটককৈ দেখিলি মই ভাবিছোঁ এই চেতনা বাই মই ঠাংলামাকো সুধিছোঁ এই ঠাংলামাই আকৌ নকয় মই সুধিছোঁ চেতনা বাই কি হ'ল আকৌ কোচমোচ খাই গোটেই মন চন মাৰি নাতিটোও কৈছে বৌ দাইলে ভাত খাওঁ দাইলে ভাত খাওঁ তেনে কৈ আছে মই এতিয়া দাইল ৰচোন বোলো পটককৈ এতিয়া বোলো মই এতিয়া পইচা গোটালেহে হ'ব দাইল কিনিবলৈ এতিয়া বোলো মামাই 1 তাৰিখে দিছিলে নহয় দাইল চেনি নিমখ এইখিনি বোলো বন্ধ কৰিলে ঠেংলা মোক কৈছোঁ নাতিটোক কৈছোঁ তাৰপিছত নাতিটোৱে দাইলে ভাত খাওঁ বুলি সেয়া ঠেহ লাগি আছে আকৌ দাইলে ভাত খাই কৈছ হয় পালোঁ দাইলে ভাত খাবি নেকি দাইলে ভাত খাবি সেইদিনা হয় বাৰু ল'ৰাটোৱে ঠাংলা মই দাইলে ভাত খাম কৈছে আগতে দাইলে ভাত খাই খুব ভাল পাওঁ নেকি বেলেগ ভাল পাওঁ এতিয়া দাইল নাইকিয়া হৈ থাকিলে দেখিছেনে হা দেখিছেনে আপোনালোকে এই আমাৰ ল'ৰাটোৱে মানে কি হয় কথাটো দেই মানে ইয়াক অকল দাইলে ভাত খাব লাগে আগতে মানে থপথপেকৈ আমাৰ হেৰি চেতনা বাই বনাই দিয়া হ'লে অকল দাইলে ভাত খাব এতিয়া তই এতিয়া হিমন্ত মামা বন্ধ কৰি দিলে এতিয়া দাইলটো এতিয়া হিমন্ত মামাক তই লাগে বুলি কবি নেকি তই কৈ দে আকৌ তেতিয়াহে আকৌ মামা হা তই দাইলে নাই চেতনা বাই কি হ'ল আছে নাই এই নাই বুলি কৈছে সেয়া দেখিছ নাই এতিয়া এই ঠিকেই নেমানে ল'ৰাবোৰে কৈছে নহয় দেখিছ নাই মামাই দিয়া দাইল খাম বুলি কান্দি আছে আকৌ সি কান্দি আছে দেখি মোৰ বেয়া লাগিলে মই সেইকাৰণে জোপোকা লাগি কাৰণে মই নিমখ পেটিয়া হাততে লৈ কান্দি আছোঁ দেখিছ নাই এইটো ক'লে কি দাইল চাল নাই বন্ধ কৰি দিলে তই বন্ধ কৰিলে ক'ত খাব পাবি আৰু কেনেকৈ খাবি তই বন্ধ কৰি দিলে তই চেতনা বাইক যে বনাব কৰে আকৌ তই চেতনা বাই আচল যায় আকৌ তই চেতনা বাই আচল যায় আকৌ তই চেতনা বাই কি চেতনা বাই আচল যা মই যেনে তেনে ধাৰ কৰি হ'লেও আনি খুৱাম দে শুনো এইফালে মই এইফালে আকৌ মই তোৰ কথাটো বুজাই দিওঁ এইফালে যেনে তেনে মই ধাৰ কৰি হ'লেও মই ক'ত ভাগ খাবলৈ পাৰিব কান্দি থাকিবি দে শুনো মই যেনে মোক চোলাত ধৰি কি কাম আছে ঠাংলা দাইল লাগে আনি দিবলৈ হ'ব দে আনি দিব দে দোকানৰ পৰা কিনি আনি দিব হা আনিবি দেই এতিয়া ক'ত পাবি এতিয়া দোকান পইচা আছে নেকি যাবি নেকি দে মোৰ লগত এতিয়া তই দাইল লৈ আনিম বাৰু তই সেইটো কাৰণে দুখ কৰি আছ তাৰমানে মোক কি জানো আকৌ ঠিক আছে হ'ব দিয়ক বাকী এই ভিডিঅ'টো হিমন্ত মামালৈ আগবঢ়ালোঁ দেখিছে ন আমাৰ সৰু ল'ৰাবোৰ দাইল খাওঁ কৈ থাকে দাইলে খাই পিছে বাকী চিন্তা কৰি চাব আৰু হয় না দাইলটো দি দিলে ভাল হয় আৰু দিব মামা নিদিলে মই চবেই দাইলে নহ'লে ভাত নাখায় আমাৰ এতিয়া নাতিটোৱে সৈতে আৰু দাইল নহ'লে ভাত নাখায় এতিয়া দাইল নাই মই এতিয়া নেপালোঁ সেইদিনাখন ভাতেই খোৱা নাই মই এতিয়া যেনে তেনে হ'লেও ধাৰ ঋণ কৰি হ'লেও আনি মই দোকানৰ পৰা কিনি আনিম মামাই দিয়া দাইলখিনি হেনো ভাল পায় দোকানৰ পৰা অনা দাইল কয় মামাই দিয়া দাইল খাওঁ মামাই দিয়া দাইল দোকানৰ দাইল নাখাওঁ বুলি কৈছে জানে দোকান দাইল নাখাওঁ মামাই দিয়া খাবি নাজানো আৰু দেই জমক উঠাই দিলা বাকী ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ হিমন্ত মামাই কি কয় নাজানো আৰু অসমবাসী ৰাইজ আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ মতামতবিলাক আগবঢ়াওক আৰু ধন্যবাদ।